লাল তোর গাড়ীখনেতো বহু দিন এক্সিডেণ্ট কৰা নাই কিয় থাকিবলগীয়া হৈছিল গোটেই ৰাতি পাকিস্তানত কি কৰিছিল তেওঁৰ পৰিয়ালে আমি পাকিস্তান গভৰ্ণমেণ্টৰ আণ্ডাৰত আমি কাম নকৰোঁ গাড়ীত তেওঁৰ কাষৰ চিটৰ পৰা কিয় উঠি গৈছিল মহিলা নিজে ফিল কৰিছোঁ মই বেয়া কাম কৰিলোঁ নেকি ইয়াতে বহি অমিতাভ বচ্চনৰ সৈতেও ফাইট কৰিছিল তেওঁ এতিয়া মই ধৰা পৰোঁ তাৰপিছত অমিতাভ বচ্চনে মোৰ লগত মাৰপিট আৰম্ভ কৰে তেওঁ হ'ল অসমীয়া চিনেমাৰ খলনায়ক দীনেশ দাস কথা ভবা শেষেই নহ'ল বাঁহতৰ ঘোচাইহে ইয়াত পৰিছে জীৱন সুৰভিত জনপ্ৰিয় বেয়া মানুহ দীনেশ দাস দীনেশ দাসৰ জীৱনৰ বহু কথা সামৰি অংকিতা বৰাৰ সৈতে জীৱন সুৰভি দেওবাৰে নিশা 9 বজাত